নমস্কাৰ অসম লাইভৰ নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান ফ'ল' দ্য লিডাৰ এই অনুষ্ঠানলৈ মই জোনজ্যোতিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁও সমষ্টিত। বঙাইগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাস। আজি আমি তেখেতক অনুসৰণ কৰিম। আহক আমি তেখেতৰ বাসগৃহলৈ যাওঁ আৰু আজি পুৱাৰ পৰা নিশা পৰ্যন্ত তেখেতে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত থাকিল সেয়া আমি আপোনালোকক দেখুৱাম। চক্ৰধৰ দাস এসময়ৰ বিজেপি কৰ্মকৰ্তা আছিল, কিন্তু তেখেতে নিৰ্দলীয়ভাৱে এবাৰ অৱতীৰ্ণ হৈছে। যিহেতু অগপৰ দখলত সুদীৰ্ঘ 40 বছৰে বঙাইগাঁও সমষ্টিটো অগপৰ দখলত আছিল। এইবাৰ বিজেপিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব বিচাৰিছিল, কিন্তু তেখেতে সেই প্ৰাৰ্থিত্ব নাপালে, যাৰ বাবে নিৰ্দলীয় হৈ ৰাইজক সেৱা কৰাৰ মন মেলিছে এইগৰাকী চক্ৰধৰ দাসে। আৰু মই তেখেতৰ বাসগৃহৰ সন্মুখত আছোঁ। দেখিছে সুবিশাল আৰু তেখেতৰ অট্টালিকা সদৃশ ঘৰ। এইগৰাকী ব্যক্তিয়ে প্ৰকৃততে নিজৰ বাবে যিখিনি কৰিব লগা আছিলে, ব্যৱসায় হওক বা অন্যান্য উপায়ে হওক, তেখেতে সম্পূৰ্ণ কৰি লৈছে। এতিয়া ৰাইজৰ সেৱা কৰিবলৈ মন মেলিছে আৰু আমি কথা পাতিম তেখেতে ৰাইজৰ সেৱা কৰাৰ অন্তৰালত বা মূল উদ্দেশ্যটো কি আছিল বা কি মনোভাৱ লৈ তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আমি সেইখিনি কথা তেখেতৰ মুখে জনাৰ চেষ্টা কৰোঁ। আহক আমি তেখেতৰ বাসগৃহৰ ভিতৰলৈ যাওঁ। মই উপস্থিত হ'লোহি চক্ৰধৰ দাসৰ বাসগৃহৰ ভিতৰত। প্ৰকৃততে তেখেতে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব, ওলাই যাব ঘৰৰ পৰা, কিন্তু পুৱাৰ ভাগত তেখেতে প্ৰচাৰ অভিযানলৈ যোৱাৰ পূৰ্বে কি কৰে আমি তাৰ কিছু আভাস ল'ম। পুৱাৰ ভাগত তেখেতে পূজা অৰ্চনা কৰিলে। এতিয়া তেওঁ ডাইনিং টেবুলত বহি আছে। হয়তো পুৱাৰ আহাৰ খাই তেখেত প্ৰচাৰ অভিযানত অগ্ৰসৰ হ'ব। আপুনি এতিয়া যিহেতু নিৰ্বাচনৰ বতৰ, আপুনি নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছে, আমি এই বিষয়ে কথা পাতিম। কিন্তু পুনতে মোৰ প্ৰশ্নটো হ'ল যে আজি আমি দেখিলোঁ যে আপুনি পুৱাৰ ভাগত খুব সুন্দৰকৈ ৰাইজক মাতবোল কৰিলে, তাৰপৰা ধৰি আপুনি মন্দিৰত সেৱা ল'লে। সদায় এইকেইদিন যিকেইদিন প্ৰচাৰ অভিযান গৈ আছে, এইকেইদিনত আপুনি মন্দিৰত এনেকৈ সেৱালৈ গৈ আছে নে আপুনি সদায় ৰাতিপুৱা শুই উঠি আপোনাৰ ঈশ্বৰৰ ভক্তি সদায় সেৱা কৰে? মই আমার ঘরখন আপনি পরিবেশটা দেখিছে, মানে আমার বিশেষে পূজা অর্চনাতে মানে বহু সময় কটায়। আৰু আমাৰ পূজা অৰ্চনাৰ জৰিয়তে ভগৱানৰ আশীৰ্বাদ আমি পাইছোঁ। আৰু মোৰ ৰাতিপুৱাৰ মানে যিটো মানে কাৰ্যসূচী, মই 2টা বজাত হ'লেও 5টা বজাতে উঠোঁ ৰাতিপুৱা। এই প্ৰচাৰ কাৰ্যত মই 3টা বজাত বিচনাত যাওঁ, 3:30মান বজাত মই টোপনি আহে। এতিয়া দেখিছোঁ যে মই ৰাইজৰ পৰা স্বতঃস্ফূৰ্ত যিটো সঁহাৰি পাইছোঁ। মই এজন ৰাজনৈতিক নেতা নহয়, মই এজন সামাজিক নেতা হিচাপে ৰাইজে মোৰ ওচৰত, মোৰ ঘৰলৈ আহি মোক আশীৰ্বাদ দিছে, দিহা পৰামৰ্শ দিছে। আপোনালোকে আজি দেখিছে কেমেৰাত। আৰু সেইসকলৰ মোৰ আশীৰ্বাদ লৈয়ে মই আজি বঙাইগাঁৱত 40 বছৰীয়া যিটো শক্তিশালী ৰাজত্ব, সেই ৰাজত্বক মই পৰাভূত কৰাৰ কাৰণে মই ৰাইজৰ মাজলৈ আহিছোঁ। আৰু ৰাইজে আজি চাওক, বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, আজি হাজাৰ হাজাৰ ৰাইজ একেমুখে কৈছে, একেলগে ওলাই আহিছে। সদায় মই বঙাইগাঁওবাসী ৰাইজৰ হৈ কাম কৰি যাম, বঙাইগাঁও জিলাখনৰ হৈ কাম কৰি যাম। মোৰ দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা নহয়, প্ৰতিটো জাতি গোষ্ঠীৰ লগতে মই প্ৰতিটো পৰিয়ালক সহায় কৰাৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছোঁ। তেখেতৰ নিৰ্বাচন খেলিছে, গতিকে নিৰ্বাচনী প্ৰচাৰ অভিযানত যাওঁতে আপুনি কি খুৱাই পঠিয়াই আৰু বা কি খাবলৈ উপদেশ? বৰ্তমানতো এনেকুৱা পৰিস্থিতি হৈ গৈছে, এইকেইদিন তেওঁ সময় নাপায়। তো মই যিখিনি পাৰোঁ সময় মিলাই কিনে তেওঁক মানে ফৰ্চ কৰি অলপ খুৱাই পঠাম, যিটো স্বাস্থ্যৰ কাৰণে আৰু প্ৰয়োজনীয়। ভাত
একদম চিম্পলকৈ বইল ৰাইচ কিবা বইল দাইল এনেকৈ দিওঁ আৰু কেতিয়াবা টাইম পালে অলপ যতন কৰি দিওঁ আৰু তেওঁ যিখিনি ভাল পায় খায় ধৰক কেতিয়াবা মিউছলি খায় কেতিয়াবা এনেকৈ কৰ্ণফ্লেক্স কেতিয়াবা খায় তেওঁ মানে আমাৰ খোৱাৰ কোনো মানে হেৰি নাই আৰু বাধ্যতা নাই আৰু মানে যিখিনি আমাৰ উপযোগী বা যিখিনি আমাৰ প্ৰয়োজনীয় সেইটো কাৰণে আমি তেওঁক দি কিনে খুৱাইলে উলিয়াই খাওঁ আজি আমি অনুসৰণ কৰি আছোঁ বঙাইগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাসক তেখেতে ক'ত ক'ত নিৰ্বাচনী প্ৰচাৰ চলাইছে তেখেতৰ নিৰ্বাচনী ইছ্যু কি আমি সেই বিষয়ে কথা পাতি আছোঁ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ যিহেতু আপুনি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে আপোনাৰ এই নিৰ্বাচনত আপোনাৰ মূল ইছ্যু কি নাই মূল ইছ্যু হ'ল মোৰ মানে বঙাইগাঁও ৰাজনৈতিক পৰিৱৰ্তন ঘটাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি পৰিৱৰ্তন ঘটাই বঙাইগাঁৱৰ উন্নয়ন মোৰ মূল লক্ষ্যটোৱে হ'ল বঙাইগাঁও উন্নয়ন বাধাৰ সৃষ্টি হৈছে আজি 40 বছৰীয়া যিটো ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক ৰাজত্ব এটা পৰিয়ালৰ হাতত হয় হয় এটা পৰিয়ালৰ হাতত 40 বছৰীয়া ক্ষমতা এইটো আচৰিত কথা আজি তেওঁলোকে আজি 40 বছৰ আমি মানে আঠবাৰ জিকিলে কিন্তু 2016 চনৰ পৰা 16 চনৰ আগত তেওঁলোকৰ অস্তিত্ব নোহোৱা হৈ গ'ল তেওঁলোকে আহি পেলাই আমাৰ লগত হাত মিলালে মানে আমাৰ বিজেপি দলৰ লগত হাত মিলাই এলায়েন্সত আহিলে আৰু এলায়েন্স 2016 চনৰ পৰা তেওঁলোকে আমাৰ ভোটেৰে জিতিছে কাৰণ ফণীভূষণ চৌধুৰীয়ে AGP দলটোক ধৰি ৰাখিব পৰা নাই সাংগঠনিক দিশটো ধৰি ৰাখিব পৰা নাই তেওঁলোকৰ নেতাসকল হতাশাগ্ৰস্ত হৈ ওলাই আহিলে যোৱা আমাৰ মধ্যকালীন নিৰ্বাচনত তেখেতৰ গোটেইখিনি নেতা ওলাই আহি প্ৰায় 15,000 ভোটাৰ এই 15,000 ভোটাৰ শৈলেন চৰকাৰৰ নেতৃত্বতে হ'লে নিৰ্দলীয় হিচাপে থিয় হৈছিল তাৰ পিছতেই তেওঁলোকৰ ওলাই অহাৰ পিছতো আজি আকৌ মোৰ লগত তেওঁলোকে লগ লাগিছে আহি পেলাই তেওঁলোকৰ আজিৰ ডেটত বঙাইগাঁও জিলা মহিলা পৰিষদ AGPৰ উপসভাপতি আমাৰ মাননীয়া শৰ্মা বাইদেউ তেখেতে দল ত্যাগ কৰি আজি আমাৰ লগত লগ হৈছে আমাৰ লগত লগ হৈ বাইদেৱে আমাৰ লগত মোৰ হৈ প্ৰচাৰ চলাইছে এইটো এটা সাংঘাতিক ডাঙৰ কথা হয় 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 আপোনাৰ ইয়াৰ আছিল মূল ইছ্যু এতিয়া আপোনাৰ প্ৰতিশ্ৰুতি কি হ'ব ভোটাৰক আপুনি কি প্ৰতিশ্ৰুতি দি পেলাই এই নিৰ্বাচনী জয়ৰ কৌশল কৰিছে নাই মোৰ প্ৰতিশ্ৰুতি মই এজন ব্যৱসায়ী হিচাপে আৰু মই এজন দলৰ নেতা কৰ্মী আছিলোঁ মোৰ লক্ষ্য উদ্দেশ্য আছিল যিটো যে মই বঙাইগাঁৱত পৰিৱৰ্তন আনিব লাগে আৰু পৰিৱৰ্তন ননালৈকে বঙাইগাঁৱত উন্নয়ন নহয় আজি বঙাইগাঁৱত মই যিবোৰ ইছ্যু লৈছোঁ গোটেই বঙাইগাঁওখনত ৰাস্তাবোৰ সৰু সৰু যান জঁট আপোনালোকে দেখিছে এই ৰাস্তাসমূহ বহল হ'ব লাগিছিল বঙাইগাঁৱৰ আধা অংশ বহল হ'ল নৰ্থ বঙাইগাঁও এৰিয়াটো বহল হ'ল কিন্তু আমাৰ ৰেল লাইনৰ ইটো পাৰে ৰেল লাইনৰ সিটো পাৰো পাগলাস্থানৰ পৰা আমাৰ এটা মছজিদ আছে এই মছজিদৰ পৰা আমাৰ বৰপাৰালৈকে এই ৰাস্তাটো বহল যিমান হ'ব লাগিছিল সিমান নহ'লে ইয়াৰ কাৰণে ৰাইজে প্ৰতিবাদো কৰিছিল তো আমি ভাবিছোঁ যে টাউন এখনত যদি ডিভাইডাৰ ছিষ্টেম নাথাকে ৰাস্তা যদি দুটা ৰাস্তা নহয় যান জঁটৰ হ'বই তাৰ পৰা ডাঙৰ ইছ্যু হৈছে কি বঙাইগাঁৱত পাৰ্কিং ছিষ্টেম নাই যিকোনো মানুহ যেতিয়া মানে টাউনলৈ আহে গাড়ীখন থোৱাৰ লগে লগে এডল মানুহ হিৰহিৰাই ওলাই আহে যে মোৰ পৰা কেনেকৈ পইচা নিব পাৰে এই ছিষ্টেমবিলাক ক'ৰ পৰা কেনেকৈ চলিছে আমি নাজানো ৰাস্তাত পাৰ্কিং কৰিছে পইচা লৈছে কিন্তু এই পাৰ্কিঙৰ ব্যৱস্থাটো স্থায়ী নহ'ল আমাৰ বহু তেনেকুৱা ঠাই আছে চৰকাৰী ঠাই আছে এইবোৰত যদি পাৰ্কিং ছিষ্টেম কৰিলে হয় আজি বঙাইগাঁৱত মাত্ৰ এটাই ৰাস্তা এই বাইপাছ যিটো আমাৰ মায়াপুৰীৰ পৰা আপোনাৰ পুৰণি আমাৰ ৰেলৱে ষ্টেচন আৰু ট্ৰেন্সপৰ্টৰ এইটো ৰাস্তা একেবাৰে ঠেক
ইটো আকৌ কেতিয়াবা খুলি দিয়ে, কেতিয়াবা বন্ধ ৰাখে। তাৰ কাৰণে ইটো ছাইডৰ দোকানীসমূহ একেবাৰে ব্যৱসায়ত মাৰ খাই গৈছে। তেওঁলোকে ইপিনে মানুহ নাহে, গাড়ী সোমাব নিদিয়ে। তো এটা ৰাস্তাৰে টাউন এখনৰ মানুহখিনি অহা যোৱা কৰাৰ পিছত বাকী অঞ্চলৰ যিবিলাক ৰাস্তা আছে ব্যৱসায়ীসকলে মাৰ খাই গৈছে। তাৰ কাৰণে বহু ব্যৱসায় বন্ধ কৰিলে, দিনটো বহি থাকে, নিজৰ হাজিৰাটো বাদেই দিয়ক, ঘৰৰ ভাড়াটোও দিব নোৱাৰে। এইবিলাক ডাঙৰ ডাঙৰ সমস্যা। তাৰ উপৰিও আমাৰ ৰেল লাইনৰ সিটো পাৰ, আমি কৈছোঁ যে ৰেল লাইনৰ উত্তৰ পাৰটোত আমাৰ পুৰণি ষ্টেচন, যিটো ৰেলৱে ষ্টেচন আছে, ইয়াতে এখন ফ্লাইঅভাৰ লাগিছিল। আজি ফ্লাইঅভাৰখন উঠি নাহিল। মানে এক কথাত ক'বলৈ গ'লে এনেকুৱা নেকি যে ফণীভূষণ চৌধুৰী পৰিয়ালৰ 40 বছৰৰ শাসনকালত বঙাইগাঁও যিধৰণে উন্নতি হ'ব লাগিছিল সেইমতে উন্নতি নহ'ল? নাই হোৱা। আমি কৈছোঁ যে এজন MLA 5 বছৰ পালে, আৰু যদি যিহেতু আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকে এলায়েন্সত আছে, তেওঁলোকে আঁচনিসমূহ, তেওঁলোকৰ উন্নয়নৰ যিবিলাক পথ আছিল, যিবিলাক তেওঁলোকে বিধানসভাৰ পৰা এই আমাৰ চেংচন কৰি আনিব লাগিছিল, তেওঁলোকে ইয়াতে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হোৱাৰ কাৰণটো হ'ল তেখেতে এজন মানে নাজানো কি কাৰণত তেখেতে AGPৰ MLA এজন হৈ 40 বছৰ থকাৰ পিছতো তেওঁলোকে বঙাইগাঁৱত উন্নয়ন কৰিব নোৱাৰিলে। এইটো ক্ষেত্ৰত তেখেতৰ কি মন মগজুৱে কেনেকৈ কাম কৰিছে মই নাজানো, কিন্তু ৰাইজে এখেতৰ ওপৰত বহু আশা কৰিছিল। সেই আশা সফল নহ'ল, বিফল হৈছে। আৰু উন্নয়ন আপোনালোকে দেখিছে বঙাইগাঁৱত চাওক, কেনেকুৱা এটা মানে ৰাস্তা, মানে নলা নৰ্দমা নাই। মানুহে য'ত যেনেকৈ পায় সেনেকৈ কাম কৰিছে, য'ত যেনেকৈ পায় সেনেকৈ গাড়ী মটৰ ৰাখিছে, কোনো ছিষ্টেম নাই। আমি এইবাৰ আপুনি এটা বঙাইগাঁৱৰ সমষ্টিত পৰিৱৰ্তন অনাৰ এটা চেষ্টা কৰিছে। এই যিটো চেষ্টা চলাইছে, এই চেষ্টা চলাবলৈ যাওঁতে আপুনি ক'ৰবাত নহয় ক'ৰবাত বা শাসকে পক্ষৰ পৰাই হওক বা অগপৰৰ পৰাই হওক ভাবুকিৰ সন্মুখীন হৈছে নেকি? আমি ভাবুকিৰ সন্মুখীন হৈছোঁ। মই একচুৱেলি ভয় নকৰোঁ, মই ভয় কৰা মানুহ, মই সকলোৱে জানে মই নিষ্ঠা সততাৰে কাম কৰোঁ। মোক ধমকি দিয়ে, মই কৈছিলোঁ যে আমাৰ সৰু সৰু মানুহবোৰক কিয় ধমকি দিছে আপোনালোকে? আমি প্ৰচাৰ চলাইছোঁ, প্ৰচাৰ চলাব যোৱা মানুহখিনিক ধমকি দিয়ে। তেওঁলোক মানে কোনে ধমকি দিয়ে? ধমকি দিয়ে মানে তেওঁলোকৰ 4-5জন ভেৰনীয়া ঠিকাদাৰ আছে, অগপৰ ঠিকাদাৰ আছে। সেই অগপৰ ঠিকাদাৰ 4জন একচুৱেলি তেওঁলোকৰ আৰু এজেণ্ট কিছুমান আছে। সেই লৈ আমাৰ প্ৰচাৰ পত্ৰসমূহ তেওঁলোকে ফালি পেলাইছে, মোৰ বেনাৰসমূহ ফালি পেলাইছে। ইয়াতে আমি ভয় খোৱা নাই, কিন্তু ভয় খাইছে একচুৱেলি ফণীভূষণ চৌধুৰী আৰু দীপ্তিময় চৌধুৰী আৰু তেখেতৰ লগত থকা সাংগ পাংগখিনি। নহ'লেনো আমাৰ তেওঁলোকেও প্ৰচাৰ কৰিছে, আমিও প্ৰচাৰ কৰিছোঁ। আমাৰ প্ৰচাৰত বাধা দিছে, আমি তেওঁলোকৰ প্ৰচাৰত বাধা দিয়া নাই। মানে মোৰ ভয়ত তেখেতে আতংকিত হৈছে। আজি তেওঁলোকক ফণীভূষণ চৌধুৰীক যিয়ে আগুৱাই লৈ গৈছিল, সেই মানুহসকল এতিয়া মোৰ লগত মোক স্বাগতম জনাইছে আৰু কৈছে, চক্ৰ তোমাৰ লগত আমি আছোঁ, তোমাৰ লগত আমি প্ৰচাৰ চলাম। তাৰ ভিতৰত বিশেষভাৱে আমাৰ বঙাইগাঁৱত সকলোৱে চিনি পোৱা, সকলোৰে মৰমৰ দীপু চৌধুৰী, শৈলেন চৰকাৰ, তিলক নাৰায়ণ দেৱ, আমাৰ পৰিমল বৰ্মন, আমাৰ বহুত এনেকুৱা ডাঙৰ ডাঙৰ নেতা আছে। তো এই নেতাসকলে আজি মোৰ লগত লগ লাগিছে, মানে অৰ্থটো কি বুজাইছে? কাৰণ এতিয়া বঙাইগাঁৱত AGP বুলি ভেটি নাই, আৰু তেওঁলোকৰ পৰিয়ালত আজি কেইটামান বাইদেউ আৰু কেইগৰাকীমান বৌ বুলি মাতে। তেওঁলোকৰ বাহিৰে ফণীভূষণ চৌধুৰীত আপোনালোকে প্ৰচাৰ দেখিছে নেকি বঙাইগাঁৱত? কোনো প্ৰচাৰ? এইটোৰ পৰা এটা বুজা গৈছে যে আপুনি এই যি ধৰণৰ ধৰক আপোনাক ভেটা দিয়া চেষ্টা কৰিছে, এতিয়া মনত আপোনাৰ দুগুণ সাহস বৃদ্ধি কৰিছে, মানে আপোনাৰ যেন ইয়াত এটা জয়ী হোৱাৰ এটা যিটো সম্ভাৱনা সেইটো আপুনি দেখি গৈছে। মই দেখিছোঁ, হয়। মই তো আমাৰে আৰু দেখিছোঁ যে এতিয়া NDA বুলি কয়। NDA শব্দটো তেওঁলোকৰ মনত আহে ইলেকশ্যনৰ সময়ত। ইয়াৰ আগতে কিন্তু NDA শব্দটো নাহে। যেতিয়া আতংক হৈ ভয় খায় যে আমাৰ ৰাইজে বা দলীয় কৰ্মকৰ্তাসকলে তেখেতক সমৰ্থন নকৰে, তেতিয়া NDAৰ চিন্তা লৈ NDA বুলি কৈ ভোট বিচাৰে। কিন্তু মানুহৰ, আমাৰ জনসাধাৰণৰ মাজৰ বুকুত সোমাই গৈছে এইজন NDAৰ কিমান সমৰ্থক, আৰু NDA শব্দটো ক'লে আমাৰ মানুহে তেখেতক সমৰ্থন কৰি বুলি যিটো ভাবে, এইটো ভুল ধাৰণা। তাৰোপৰিও আজি দেখিছোঁ আমাৰ আজি জয়ন্ত মল্ল বৰুৱা বঙাইগাঁৱত আহিছিল। আমাৰ কিছুমান যিখিনি বঙাইগাঁৱক ভাল পোৱা, বঙাইগাঁও উন্নয়ন বিচৰা কৰ্মীসকল, এতিয়া কোন দলৰ কথা মই নকওঁ, তেওঁলোকে আহি মোৰ লগত লগ লাগি প্ৰচাৰ চলাইছে। আৰু কিছু সংখ্যক বঙাইগাঁৱৰ উন্নয়ন বুজি নোপোৱা নেতা আছে, পালি নেতা আছে। তেওঁলোকে আকৌ কি কৰিছে,
NDAৰ লগত লগ লাগিছে। আজি NDAৰ লগত লগ লাগি 40টা বছৰে কি উন্নয়ন কৰিলে সেই কথাবোৰ এই নেতাকেইজনে বুজি নাপায়। তাৰ ভিতৰত মই কৈছোঁ যে আমাৰ হিমানী অধিকাৰী বুলি বাইদেউ এগৰাকী আছে, তেখেতে প্ৰাক্তন বিজেপিৰ নেত্ৰী আছিল। প্ৰাক্তন নহয়, একচুৱেলি আছিলে তেখেতে বিজেপিৰ নেত্ৰীৰ পৰা আমাৰ দলে ভাল নোপোৱাৰ কাৰণে তেখেতক দলৰ পৰা আঁতৰাইছিল। এতিয়া আকৌ কিবা দায়িত্ব লৈছে নাজানো। আমি কৈছিলোঁ যে আপোনালোকে বঙাইগাঁৱৰ বিধানসভাৰ পৰা আমাৰ যিকেইজন আমাৰ ছিনিয়ৰ নেতা নেত্ৰী আছে, আপোনালোকে বিধায়ক হোৱাৰ কাৰণে আপোনালোকে বঙাইগাঁৱৰ পৰা চেষ্টা কৰক। আমি বঙাইগাঁৱত বিধায়ক এজন হ'লেহে বা বিধায়ক এগৰাকী হ'লেহে বঙাইগাঁৱৰ উন্নয়ন হ'ব। হিমানী অধিকাৰী ইমান দিনে বঙাইগাঁৱত নাছিলে। তেখেতে আমাৰ গোটেই সমাজখনক এৰি, গোটেই বঙাইগাঁৱৰ বিজেপিটোক এৰি, গোটেই আমাৰ বঙাইগাঁৱৰ যিটো আশা পাতি আছিল যে এইবাৰ পৰিৱৰ্তন হ'ব, তেওঁলোকক এৰি তেওঁলোকে অভয়াপুৰীলৈ ঢাপলি মেলিছিল। অভয়াপুৰীত ঢাপলি মেলি মই বাৰ বাৰ কৈছিলোঁ যে আপোনালোকে অভয়াপুৰীত কিয় যায়, বঙাইগাঁৱলৈ আহক। কাৰণ অভয়াপুৰীতো তেওঁলোকৰ নিজে প্ৰাৰ্থী বিচৰা প্ৰাৰ্থী আছে দলৰ। তেওঁলোকৰ যদি বাৰাকাহীৰ ভাতখন আমি কাঢ়ি আনিব যাওঁ তেনেহ'লে দলত বিভাজন হ'ব। আৰু আজি সেইটোৱে হ'ল। শেষত গৈ পেলাই একেদিনাই তেওঁলোকে 30 বছৰ আজি বিজেপি কৰিলে, সপোন ৰচিছিলে যে MLA হ'ম অভয়াপুৰীৰ পৰা। শেষত আজি চকু পানী মুচি আহিছে। কাৰণটো হ'ল ভূপেন ৰায়ক একেদিনাই AJPৰ পৰা বিজেপিৰ আনিলে আৰু টিকট দিলে। তাৰপিছত দেখিলে যে ইয়াত ভূপেন ৰয় MLA হ'ব। তাৰপিছত এই নেতাসকল বঙাইগাঁৱলৈ আকৌ ঢাপলি মেলিছে। বঙাইগাঁৱলৈ ঢাপলি মেলি এতিয়া মোৰ পৰাজয়ৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কাৰণ কৈছে যে এই চক্ৰধৰ দাস মানুহজনৰ যিটো স্থিতি আমি ইয়াত তিষ্ঠিব নোৱাৰিম, তাৰ কাৰণে মোক পৰাজয় কৰাৰ কাৰণে আজি এটা ষড়যন্ত্ৰ চলাইছে। আৰু NDA বুলি কোৱা সেই দীপ্তিময় চৌধুৰীৰ কাৰণে কি কৰিছে, প্ৰচাৰ চলাইছে। ইয়াতে আকৌ কংগ্ৰেছৰ পৰা তেওঁলোকে মানে এটা বহুত টকা মূল্য লৈ পেলাই আকৌ কিছুমান ঠাইত কংগ্ৰেছক ভোট দিয়াৰ কাৰণে প্ৰচাৰ চলাইছে। এইটো হিমানী অধিকাৰীৰ চৰিত্ৰ। আকৌ AJPৰ পৰা টকা লৈছে। তেওঁলোকে এইবিলাক লৈ পেলাই কৰিছে। আমি কৈছোঁ যে এইগৰাকী নেত্ৰীৰ নেতৃত্বত বঙাইগাঁও উন্নয়ন কেনেকৈ কৰিব। যে যিয়ে নহওক এওঁলোকৰ এইবিলাক স্বভাৱ মই প্ৰত্যাহ্বান জনাইছোঁ। সিদিনাখন আমাৰ বৰপাৰা ফিল্ডত মোৰ এগেইনষ্টত কিছুমান উপলুঙা কথা কৈছিল হিমানী অধিকাৰীয়ে। তাৰ মই প্ৰতি উত্তৰ এতিয়া নিদিওঁ। মই সফল হ'লে সেই প্ৰতি উত্তৰ মই দিম। মোক উপলুঙা কৰা সেইগৰাকী মানে বাইদেৱে মোক বেয়া শব্দ ব্যৱহাৰ কৰিছে। আজিও মোক বিভিন্ন ঠাইত মোৰ বিষয়ে অপপ্ৰচাৰ চলাইছে। কিন্তু মই এইবোৰক মই বাধা বুলি নাভাবোঁ। যিমানে মোৰ এগেইনষ্টত মাত মাতিব সিমানেই মই সফল হ'ম বুলি মই ভাবিছোঁ। কাৰণ মোক আজি ৰাইজে ইয়ালৈ লৈ আহিছে। এই ৰাজনীতি কৰাৰ কাৰণে মোক সমাজত কাম কৰা মই নেতা এজন। আজি মই সমাজ ব্যৱস্থাৰে সমাজৰ উন্নয়নেৰে মই আজি আগবাঢ়িছোঁ। আজিৰ এই মুহূৰ্তত মই নিৰ্দলীয় প্ৰাৰ্থী হ'লে কিন্তু ৰাইজে মোক মানে সমাজৰ কাম কৰা মানুহ বুলিয়েই ভাবে। ৰাইজৰ মৰম চেনেহ বুটলি মই গাঁৱে গাঁৱে চহৰে নগৰে মই মোৰ প্ৰচাৰ চলাইছোঁ। আমি দলাইগাঁৱত এখন ৰাজহুৱা সভা আছে, আপোনালোকে দেখিব। আমাৰ লগত ৰাইজ আছে আৰু ৰাইজে মোৰ হৈ প্ৰচাৰ চলাইছে। এইখিনি এটা কথা হয়, যিহেতু অপপ্ৰশাসনত ইমান দিন থাকিলে 40 বছৰ ধৰি পেলাই বিজেপিয়েও বহুত ধৰণৰ খোপনি পুতিবলৈ চেষ্টা কৰিছিলে বা পুতিছিলে। সেইখিনি ধৰক আপোনালোকে কাম কৰিছিলে। আপোনালোকে বিজেপি কৰ্মকৰ্তা হিচাপে দলটোক প্ৰতিষ্ঠা কৰাত সহায় কৰিছিলে। কিন্তু প্ৰতিবাৰে যদি অগপক দি থাকে, আপুনি যেনেকৈ এটা নাৰাজ হ'ল বা দল এৰি আহি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ঠিক একেদৰে বিজেপি দলতো বহু সংখ্যক এনেকুৱা ধৰণৰ নিৰাশ বা নাৰাজ হোৱা ব্যক্তি আছে বা নেতা আছে। সেইসকলৰ পৰা আপুনি সহায় পাইছে নেকি? নাই, মই পাইছোঁ। মানে কি হয়, আজি আমাৰ বিজেপি দলটোক যিসকলে বঙাইগাঁৱত ধৰি ৰাখিছিল তেওঁলোকে এতিয়া মানে সকলোৱে বহি আছিল ঘৰত। কাৰণ আমি জিলা কাৰ্যালয়ত আহিলে যিটো সন্মান পাব লাগে, যে এটা সময়ত বিজেপিক বেয়া পাইছিল সেই মানুহসকলে এটা সময়ত বিজেপিক ধৰি ৰাখি আজি জয় মই হোৱা অৱস্থাত যিসকল নতুন নেতা আহিছে, আৰু কিছুমান নেতা আহিছে ঠিকে, লক্ষ্য এটাই যে মই বিজেপিত থাকি মই উপাৰ্জন কৰিম। কিন্তু যিসকল নেতাক আজি আঁতৰাই ৰাখিছে তেওঁলোকৰ লক্ষ্য সেইটো নাছিল। সেইটো আছিল বাজপেয়ীজীৰ যিটো ধাৰণা বা বাজপেয়ীজীৰ যিটো চিন্তাধাৰা,
সেইবোৰক কেনেকৈ মানে ৰাইজৰ মাজলৈ নিব আৰু দেশখনক এটা নতুন ধাৰণা লৈ গঢ়ি তুলিব, পুৰণি কৰ্মীসকলৰ সেইটো আছিল। কিন্তু এইবাৰো আমি বহু আমাৰ বাজপেয়ীজীৰ আদৰ্শ তেখেতৰ মানে জন্মদিনত আমি বহু তেনেকুৱা বহি থকা দল এৰি থকা, দলত সুবিধা মানে দলত কাম কৰাৰ সুবিধা নিদিয়া বহু নেতা আমাৰ লগত লগ লাগিছিল। তেতিয়া আমি গম পাইছোঁ তেওঁলোকৰ মনৰ কথাবোৰ কৈছিল যে আমিতো এলাগী হৈ থাকিলেও এতিয়া নতুন নতুন মানুহ আহিছে, নতুন চিন্তাধাৰা কৰিছে, কিন্তু লক্ষ্যটো একচুৱেলি যিসকলে আজি আগবঢ়াই নিছে দলটোক মই সঠিক পথে নিয়া নাই বুলি কৈছোঁ। কাৰণ আজি যদি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কমিটিখন শক্তিশালী হ'লে হয়, তেনেহ'লে অন্ততঃ বঙাইগাঁৱৰ এখন আমাৰ হেডকোৱাৰ্টাৰ হিচাপে প্ৰথম দাবী থাকিব লাগিছিল বঙাইগাঁৱৰ পৰা এজন দলীয় প্ৰাৰ্থীক টিকট দিয়াটো। আমি প্ৰথম হেডকোৱাৰ্টাৰটো যদি সুৰক্ষিত হ'লে হয়, কিন্তু আমি দেখিছোঁ যে হেডকোৱাৰ্টাৰটো সুৰক্ষিত নহয়। এই আমাৰ বঙাইগাঁও ভাৰতীয় জনতা পাৰ্টিৰ মূল যিটো কাৰ্যালয় বঙাইগাঁৱত, আৰু বঙাইগাঁওখনকে ফণীভূষণ চৌধুৰী আৰু আমাৰ কিছুমান দলীয় এজেণ্ট বুলি কৈছোঁ, এওঁলোকে কি কৰিছে, অস্থিৰ কৰি ৰাখিছে। সদায় কেনেকৈ দুৰ্বল হৈ থাকক আৰু এই দুৰ্বল হৈ থকাৰ সুযোগ লৈ আজি 40টা বছৰ মই নকওঁ, আগতে যি আছিলে 2016 চনৰ পৰা এলায়েন্সৰ নামত আমাৰ মানুহখিনিক হাৰাশাস্তি কৰাৰ বাহিৰে, দলটোক ধ্বংস কৰাৰ বাহিৰে, দলটো নিশেষ কৰাৰ যিটো মিছন এতিয়া সফল হৈ আহিছে। আৰু এই মিছনত সফল হোৱাৰ কাৰণে আমাৰে দলৰ কিছুমান নেতাই সহায় কৰিছে। মই স্পষ্টভাৱে কৈছোঁ, কি হয় মই সঁচা কথা কোৱাতে মই কাকো ভয় নকৰোঁ আৰু মোৰ মনত ভয় নাই, কাৰণ মই সদায় নিৰপেক্ষভাৱে মই সুস্থিৰ চিন্তাধাৰাৰে কাম কৰি যাওঁ। মোৰ দলৰ প্ৰতিগৰাকী যেনে আজি মোৰো দুখ লাগিছে, দলৰ সেই মানুহবোৰক এৰি থৈ আহিছোঁ, তথাপিতো মই জেদ এৰি নিদিওঁ। মই জেদি ফণীভূষণ চৌধুৰী কয় কিছুমান মিটিঙত তেখেতে বোলে খেচেৰা, এই খেচেৰা শব্দটো এটা MP ৰ মুখত ওলাব নালাগে। সি কৈছে খেচেৰা, মই মহা খেচেৰা। আৰু ময়ো কৈছোঁ যে ৰাইজক মই কিন্তু জেদি, আৰু জেদৰ কাৰণে মই ইমান দূৰলৈকে পৌঁছিছোঁ। ময়ো যেন জেদি, গতিকে খেচেৰা আৰু জেদৰ মাজত যিটো প্ৰতিযোগিতা চলিছে, হয়তো খেচেৰা শব্দটো বেয়া শব্দ, নামনি অসমত খেচেৰা শব্দ মানে বেয়া। আৰু মই কৈছোঁ জেদ, মানুহ এজনৰ যদি জেদ নাথাকে কেতিয়াও সফল হ'ব নোৱাৰে। মই জেদি আৰু মই সফল কৰি দেখুৱাম। নিশ্চিতভাৱে। কিন্তু এইখিনিতে এটা মই দেখিলোঁ, যিহেতু আপুনি বিজেপিৰ পৰা এতিয়া আহিলে, নিজে গুচি আহিলে আৰু বিজেপি দলৰ বহিষ্কাৰ কৰিলে, কিন্তু আপোনাৰ মনে প্ৰাণত এতিয়াও বিজেপি আছে। কাৰণ এই কাৰণে আছে, মই কৈছোঁ কথাটো যে আজি আমি আপোনাৰ দুৱাৰ মুখত যিটো আপোনাৰ স্তম্ভ আছে বা গেট আছে, গেটৰ মুখত কিন্তু দুফালে দুখন বিজেপি পতাকা আছে, বা ঘৰতো আমি পতাকা দেখি থৈ আহিছোঁ। গতিকে আপুনি এতিয়াও মনত বিজেপি বহুৱাই ৰাখিছে। মই পতাকাখন কিন্তু গুচোৱা নাই, মোৰ অন্তৰৰ পৰা পতাকাখন গুচাব নোৱাৰে। মোক হয়তো বিভিন্ন মানুহৰ কি কয় কুটিল ৰাজনীতিৰ কাৰণে মই টিকেটটো নাপালোঁ, কিন্তু টিকেট নাপালে যে মনৰ পৰা মোক বিজেপিটো আঁতৰাই নিব, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আছোঁ, আজি যদি মোক দলীয়ভাৱে মোক ৰখা নাই, কিন্তু অন্তৰখনটো মই ফালি দিব নোৱাৰোঁ। মই কৈছোঁ যে মই দেশক ভাল পাওঁ, মই দেশ গঢ়াৰ যিটো, জাতি গঢ়াৰ যিটো লক্ষ্য ভাৰতীয় জনতা পাৰ্টীৰ, আজি ভাৰতবৰ্ষখনক আমাৰ ক'লৈকে লৈ গ'ল। মোদী, আমাৰ বাজপেয়ীজী মোদীয়ে আমাৰ যিসকল কেন্দ্ৰীয় মন্ত্ৰী আছে, তেওঁলোকে আমাৰ ভাৰতবৰ্ষখন কিমানলৈ লৈ গ'ল। আজি ভাৰতবৰ্ষক চিনি পোৱাৰ ব্যৱস্থাটো আমাৰ বিজেপি গভৰ্ণমেণ্টে কৰিছে। তো এইবোৰে মোক ইমপ্ৰেশ্যন কৰি ৰাখে। আৰু মই এইটো মোৰ সদায় মনত থাকে, মই এজন ভাৰতীয় নাগৰিক, মই এজন অসমৰ নাগৰিক, মই এজন অসমীয়া, মই কৰ্মযোদ্ধা। গতিকে এওঁলোকৰ চিন্তাধাৰাৰ লগত মোৰ মিল আছে। কাৰণ মই যদি আজি নীৰৱে বাকীবোৰৰ দৰে বহি থাকিলোঁ হয়, তেনেহ'লে আপোনালোকে দেখিছে মোৰ ঘৰত আহি মই এই উন্নতিটো মোক ক'ৰ পৰা, মই কেতিয়াও কোনো ৰাজনৈতিক দলৰ কোনো মন্ত্ৰী MLAৰ পৰা মই কাম লৈ মই আগবঢ়া নাই। মোৰ নিজৰ চেষ্টাতে মই দেখিলোঁ যে অসম চৰকাৰৰ মই কাম নাপাওঁ, মই ভাৰত চৰকাৰলৈ ওচৰলৈ গৈছিলোঁ। মই আজি ৰেল বিভাগৰ কাম কৰিছোঁ, ৰিফাইনাৰীবিলাকৰ কাম কৰিছোঁ, আৰু নেশ্যনেল হাইৱেৰ কাম কৰিছোঁ। এইবোৰে মোক এটা আৰু উৎসাহিত কৰিছে যে মই কাৰো ওচৰত হাত নপতাকৈ, মই কাৰো ওচৰত মই নোযোৱাকৈ মই কাম কৰি যাব পাৰিছোঁ। আৰু এতিয়াতো মই সকলোৱে কৈছে মই এজন সফল ব্যৱসায়ী। তো তথাপিতো মোৰ মনত ভয় থাকে যেন মই আকৌ পিছলৈ চাব লাগিব নেকি। সেইটো কাৰণতে মই দিনে নিশাই লাগি থাকোঁ আৰু দিনে নিশাই পৰিশ্ৰম কৰি গৈছোঁ। আজি বহু মানুহক মই কৰ্মসংস্থাপন দিছোঁ। মোৰ স্কুলখন আপোনালোকে দেখিছেনে নাই? আজি মই স্কুলখনত প্ৰায় 60জনমান শিক্ষক
শিক্ষয়িত্ৰী আছে, মোৰ স্কুলত PhD কৰা মানুহ চাকৰি কৰিছে, তাৰ উপৰিও আজি 4th গ্ৰেডত বহু কাম কৰিছে। মোৰ নিজা ব্যৱসায় প্ৰতিষ্ঠানত প্ৰায় 1000 মান মানুহে কাম কৰে। তো সেই মানুহখিনি মোক আশীৰ্বাদ দিছে আৰু সেইটো মই সদায় জীয়াই ৰাখিম। তো নিশ্চিতভাৱে যিহেতু নিৰ্বাচনী বতৰ, গতিকে নিৰ্বাচনী যুঁজলৈ আপুনি সাজু হৈছে, প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে, মাজত মাত্ৰ কেইটামান দিন। গতিকে এই মুহূৰ্তত যদিও আমি দীপ্তিময় চৌধুৰীৰ কথা কৈ আহিছোঁ, গতিকে আপুনি প্ৰতিপক্ষ হিচাপে বা কাক ল'ব? মইতো একচুৱেলি সঁচা কথা ক'ব গ'লে প্ৰতিপক্ষ মই এইটো কথা চিন্তাই কৰা নাই। মই আগৰ নিউজত কৈছোঁ যে ৰাইজে মোক পৰিৱৰ্তন বিচৰাৰ কাৰণে আগবঢ়াই দিছে। এতিয়া ৰাইজ মোৰ লগত যিহেতু আছে, ৰাইজে প্ৰচাৰ চলাইছে, এতিয়া তেওঁলোকে কেনেকৈ যেতিয়া কিমান ভোট পায় মই সেইটো অংক কৰা নাই। মই অংক কৰিছিলোঁ মোৰ বিজয়টো। মই এটা ভোটত হ'লেও বিজয় হ'ম, আৰু যদি বোলে নাই হাজাৰ হাজাৰ মানুহে মোক সহায় কৰিছে, বিজয়টো মোৰ নিশ্চিত। মই প্ৰতিদ্বন্দ্বিতা হিচাপে মই এইটো মানি ল'ব নোৱাৰোঁ। তেওঁলোকৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে, আৰু মোৰ কাৰণে মই চিন্তা কৰিছোঁ। ইয়াতে আজিৰ সময়ত আমি দেখিছোঁ প্ৰচাৰ মাধ্যমত মোৰ নিচিনাকৈ কোনো প্ৰচাৰ কৰিব পৰা নাই। আৰু ফুলকবিত ছবিত অহা 9 তাৰিখে ৰাইজে ভোট দিব আৰু মোক বিজয় সাব্যস্ত কৰিব। এইখিনি মই ৰাইজকো অনুৰোধ জনাইছোঁ। আজি কিছুমানে মোক ভুল ধাৰণা কৰাৰ কাৰণে আজি এটা অপপ্ৰচাৰ চলাইছে, তো তেওঁলোকে চলাবই, তেওঁলোকৰ ৰণকৌশল। আৰু আমাৰ ৰণকৌশলতো আমি ফুলকবিটোক বুকুত বান্ধি লৈ আমি বঙাইগাঁৱৰ জয়যাত্ৰাত নামিছোঁ, আৰু বঙাইগাঁও এইবাৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত হ'ব। আমি আজি অনুসৰণ কৰি আছোঁ বঙাইগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাসক, আৰু আমি তেখেতৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভালৈ গ'লোঁ, দেখিলোঁ যে যথেষ্ট জনসমাগম হৈছে। যিহেতু এজন নিৰ্দলীয় প্ৰাৰ্থী এজনৰ ক্ষেত্ৰত এনে জনসমাগম সাধাৰণতে খুব কম দেখা যায়। গতিকে তেখেতে যিখিনি কথা ইতিপূৰ্বে কৈছিল যে তেখেতে এইবাৰ এই সমষ্টিটোক বৃহৎ প্ৰত্যাহ্বান সৃষ্টি কৰিব অগপৰ দীপ্তিময় চৌধুৰীৰ সন্মুখত, আৰু তেওঁ যিখিনি কথা কৈছে আমি আজি অনুসৰণ কৰি গম পালোঁ যে এইটো এটা সঁচা হ'বলৈ গৈ আছে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, তেওঁলোকৰ চলিবলগীয়া অপশাসন আৰু বঙাইগাঁওবাসী ৰাইজৰ আশা কল্পনাবোৰ পূৰণ কৰা যিটো মোৰ সংকল্প, মানে মোৰ ফটো দেখিলে পৰিৱেশন চৌধুৰী আতংকিত হৈ যায়। হয়নে নাই আয়োসকল ৰাইজসকল? আমি কেইবাখনো প্ৰচাৰ সভাত আমি দেখিলোঁ যথেষ্ট সংখ্যক লোক আপোনাৰ সভাত আহিছে, আপোনাৰ পক্ষত থিয় দিছে, বিশেষকৈ মহিলাসকল। হয়, আমি চাওক, মহিলাসকল ওলাই অহাৰ কাৰণ এটাই যে গোটেইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গভমেণ্টখনে আঁচনিসমূহ দিছে, আৰু ইয়াতে ফণীভূষণ চৌধুৰীয়ে ইয়াৰ বিকল্প প্ৰতিচ্ছবি এটা দেখুৱাইছে। ফণীভূষণ চৌধুৰীয়ে কৈছে যে এইবোৰ মোৰ আঁচনি, মই নিজে অনা আঁচনি। এই ভুল ধাৰণাটো, হয়, এই যে মানুহৰ মাজত এটা ভুল ধাৰণা প্ৰচাৰ কৰিছে। আজি মুখ্যমন্ত্ৰী আঁচনিসমূহ আনিছে, এই আঁচনিসমূহ চৰকাৰে দিয়া আঁচনি, এই আঁচনিসমূহ একচুৱেলি এওঁলোকে একোজন ভুক্তভোগী আঁচনিসমূহ পাইছে। আৰু বঙাইগাঁৱত এটা অন্য ধৰণৰ এটা প্ৰতিচ্ছবি উঠিছে এইবাৰ, যে মই আচলতে এজন ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কৰ্মী আছিলোঁ, আৰু মোক সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী বুলি গম পায়। তেনেস্থলত মই নিৰ্দলীয় হৈ কিয় থিয় হ'ব লগা হ'ল? তো ৰাইজৰ মাজত প্ৰশ্ন উঠিছে, এইজনে আমাৰ আচল মানুহ, আৰু এইজনে আচল মানুহ, আৰু ৰাইজে তেনেকৈ স্বতঃস্ফূৰ্তভাৱে মোৰ প্ৰচাৰত আহি গোট হৈছে। তেওঁলোকে মিটিংসমূহ মাতিছে, তেওঁলোকে প্ৰচাৰ চলাইছে মোৰ হৈ। লক্ষ্য এটাই যে আজি বঙাইগাঁৱত যিটো 40 বছৰীয়া ৰাজত্বকাল, এই ৰাজত্বকালত আমাৰ মানুহখিনি যিখিনি বঞ্চিত হৈছে, এই বঞ্চিতৰ প্ৰতি উত্তৰ দিয়াৰ বাবে আজি মহিলাসকল একেলগে ওলাই আহিছে। আমি দেখিছোঁ এই প্ৰচাৰ আমাৰ সভাসমূহত মহিলাসকল প্ৰায় মানে বেছি সংখ্যক মহিলাই আহিছে। আৰু আমি আৰু এটা দেখিলোঁ আপোনাৰ প্ৰচাৰ সভাত, যিহেতু প্ৰচাৰ সভাৰ শেষত আমি
ভাৰত মাতাকে ধ্বনি দিয়া দেখিলোঁ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ধ্বনি দিয়া দেখিলোঁ, দেশৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ধ্বনি দিয়া দেখিলোঁ। কিন্তু এইটো যিহেতু আপুনি নিৰ্দলীয় হিচাপে খেলিছে, কিন্তু আপোনাৰ যিসকল কাৰ্যকৰ্তা আছিলে তেখেত আটাইসকল কিন্তু মই বিজেপি কৰ্মী যেন লাগিছে। এইটো ৰাইজৰ কথা। এতিয়া ৰাইজৰ মুখৰে যিবোৰ প্ৰতিধ্বনি ওলাইছে এনেই ওলোৱা নাই। আজি নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি জয়, এইটোতো আমাৰ মূল মন্ত্ৰ হ'ব লাগে। মূল মন্ত্ৰ কেনেকৈ আমি ভাৰত মাতাৰ আমি একোটা সন্তান সকলোৱে স্বইচ্ছাই কৈছে যে মই চক্ৰধৰ দাস হিচাপে মই আজি নিৰ্দলীয় থিয় হ'ব পাৰোঁ। মোৰ চিন্তাধাৰা এই প্ৰতিধ্বনিবোৰৰ লগত একেই। আৰু যিমান সংখ্যক আমাৰ কৰ্মী আছে এওঁলোক কিন্তু মানে জিলা পৰ্যায়ৰ বা কোনোবা মণ্ডল পৰ্যায়ৰ কৰ্মী নহয়, এওঁলোকে জনসাধাৰণ। এতিয়া জনসাধাৰণ হিচাপে আজি মোৰ প্ৰচাৰ সভাসমূহলৈ আহিছে। এটা নতুন চিন্তা, নতুন ধাৰা আৰু নতুন টেকন'লজি বিচাৰি আহিছে। আৰু তেওঁলোকে নিশ্চিত হৈছে যে এইবাৰ চক্ৰধৰ দাস বঙাইগাঁৱৰ পৰা MLA হোৱাটো নিশ্চিত। আৰু সেইটো কাৰণতে তেওঁলোকে উৎসাহ উদ্দীপনা বেছি দেখা গৈছে যে এইবাৰ পৰিৱৰ্তন হোৱাটো খাটাং। নিশ্চয় আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ মনৰ আশা পূৰ্ণ হওক। এই আছিল বঙাইগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাস। আমি তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু অহা 9 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব, নিৰ্বাচনত পাছত আমি ফলাফলত আমি গম পাম প্ৰকৃততে এই সমষ্টিটোৰ ৰাইজে কেনেকুৱা এজন ব্যক্তিক তেওঁলোকে নিৰ্বাচন কৰিব। এইখিনিতে মই জোন জ্যোতিয়ে এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।